গুড মৰ্ণিং ট্ৰেডাৰ্ছ। আজি মাৰ্কেট অ'পেন হৈ গৈছে। আজি মাৰ্কেট আজি বহুত ভলাটাইল হয়। আমি এইখিনিতে আপোনাৰ ট্ৰেড লৈছিলোঁ। আমি আজি দুটা ট্ৰেড ল'লোঁ, ঠিক আছে। ফাৰ্ষ্ট ট্ৰেডটো কল চাইড পুট চাইডৰ আছিলে। আৰু এইখিনি জেগাত মই দেখুৱাই দিছোঁ এক ছেকেণ্ড ৰখিব। এইখিনি মই পুট চাইডৰ ট্ৰেড লৈছিলোঁ, ঠিক আছে। এই ক'ত কি হৈ গ'ল, এক ছেকেণ্ড ৰখিব দে, মই ড্ৰ কৰি লওঁ। ইয়াতে আমি পুট চাইড ট্ৰেড কৰিছিলোঁ, চৰি কল চাইড বনাইছিলোঁ, কিয়নো লাষ্ট মাৰ্কেটত আপুনি যেতিয়া চাব পাৰে, লাষ্ট মাৰ্কেটত আপুনি চাব পাৰে 15 তাৰিখেও চিমিলাৰলি ফাৰ্ষ্টে অ'পনিং কৰিলে, ঠিক আছে। অ'পনিং কৰাৰ পিছত অ'পনিং কৰিলে, ঠিক আছে। অ'পনিং কৰাৰ পিছত আকৌ ওপৰত গ'ল, ঠিক আছে না। ফাৰ্ষ্ট ওপৰত গ'ল, দেন আকৌ তলত আহিলে, তলত পৰি গ'ল, ঠিক আছে। ডাউনৱাৰ্ড আহি গ'ল, ঠিক আছে না। এইখিনি চাই লওক, ঠিক আছে। চ' মাৰ্কেট বহুত হাই প্ৰবিলিটি থাকে, মানে মেক্সিমাম চান্সেছ থাকে 80 to 90% যে পেটাৰ্ণ ৰিপিট নকৰে, ঠিক আছে। চ' মানুহে ভাবিছে ইয়াতে আকৌ যোৱাকালি নিচিনা 15 তাৰিখৰ নিচিনা আকৌ ফল কৰিব, চ' মই ইয়াতে বাই কৰিলোঁ, ঠিক আছে। বাট সেইটোৱে হ'ল, ফল কৰিলে, ঠিক আছে। মোৰ ষ্টপ লছ গ'ল এইখিনিতে। বাট আকৌ মই কৈলোঁ কি যদি এইটো আকৌ সেইদিনা নিচিনা যদি মাৰ্কেট ৰিপিট কৰে, চ' ফল আৰু আহিব লাগে। চ' আকৌ মই এইখিনি জেগাত আকৌ এটা পুট চাইডৰ ট্ৰেড বনালোঁ। মই ভাবিলোঁ কি ইমান ফল হৈছে, এই ক্লজিং চাইডটো ধুনীয়াকৈ আৰু এই ক্লজিং ছাপৰ্টটো ব্ৰেক কৰিব লাগে, ঠিক আছে। তো আমাৰ টাৰ্গেট বুক হৈ যাব। বাট এনেকৈ নহ'ল। এইটো অলপ প্ৰফিট দেখুৱাই পেলাই, ঠিক আছে। অলপ প্ৰফিট দেখুৱাই মাৰ্কেটটো আকৌ ওপৰত গুচি গ'ল, আকৌ তলত আহিলে, আকৌ ওপৰত গ'ল। মানে আজি ক'ব পৰা যায় যে মাৰ্কেট বহুত ভলাটাইল হয়, ঠিক আছে। যদি আপোনাৰ দুটা বা তিনিটা ট্ৰেডৰ ষ্টপ লছ হিট হৈ গৈছে আৰু প্ৰফিট অহা নাই, দেন আজি কুইট কৰি দিয়ক, ট্ৰেড নকৰিব আজি এনেকুৱা দিনত। কিন্তু পুট চাইড কল চাইড বহুত চাইডে মুভমেণ্ট কৰি আছে, ঠিক আছে। চ' মানে বাচি থাকিব, বেছি ব্ৰকাৰেজ দিব নালাগে আজি, ঠিক আছে। চ' আজিকালি ইমানে, ধন্যবাদ।